হাজাৰ হাজাৰ আদিবাসী লোকৰ প্ৰতিবাদত উত্তাল বাক্সাৰ মছলপুৰ আদিবাসী জনগোষ্ঠীৰ কেইবাটাও সংগঠনে বিজেপি মুৰ্দাবাদ ধ্বনিৰ উত্তাল কৰিছে মছলপুৰৰ ৰাজপথ আদিবাসীসকলক অতি শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা চাহ জনগোষ্ঠীসকলক ভূমি অধিকাৰ প্ৰদান আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে যদি অতি শীঘ্ৰেই চাহ জনগোষ্ঠীৰ এই তিনিটা সমস্যা পূৰণ নকৰে তেন্তে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলক প্ৰত্যুত্তৰ দিব বুলি সকিয়নি প্ৰদান কৰে প্ৰতিবাদী চাহ জনগোষ্ঠীৰ লোক বিজেপি চৰকাৰ মুৰ্দাবাদ আমাৰ দাবী মানিব লাগিব আমাক জনজাতিকৰণৰ মৰ্যাদা দিব লাগিব আদি বিভিন্ন স্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰায় 5 সহস্ৰাধিক চাহ জনগোষ্ঠীৰ লোকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে हमें देना होगा जोली से हमें देना होगा तो आतंक गौरव होगा हमें देना होगा तो आतंक गौरव होगा प्रतिबादी कार्यसूची लोৱাৰ কাৰণে তামুলপুৰ জিলা আৰু বাক্সা জিলা ছাত্ৰ সন্থাই কাৰণ আমি দেখিছো আজি চাহ শ্ৰমিকসকলৰ যোনটো নেকি মৰ্যাদা আজিলৈকে আমি পোৱা নাই আৰু যাৰ কাৰণে আজি বাক্সা জিলা তথা তামুলপুৰ জিলাই আমি বাধ্য হৈ আমি গণ প্ৰতিবাদ কাৰ্যসূচী লোৱাৰ কাৰণে বাধ্য হৈছো চৰকাৰৰ বিৰুদ্ধে কাৰণ আমি দেখি আহিছো যে আমি 6 শিডিউল এৰিয়াত আজিলৈকে আমাৰ মাটি পাটা আমাৰ জনজাতিকৰণ আৰু আমাৰ যোনটো নেকি আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি আজিলৈকে বৃদ্ধি কৰাৰ ক্ষেত্ৰত চৰকাৰে আমি দেখিছো আজি 150 বিৰছা মুণ্ডাৰ আজি হিচাপে উদযাপন কৰিবলৈ লৈছে এই বিৰছা মুণ্ডাৰ বংশধৰক আজি অসমত কিয় বঞ্চিত কৰিব লগা হ'ল আজি অসমত আমি কিয় জনজাতিকৰণ নহয় গতিকে আমি চৰকাৰক সুধিব বিচাৰিছো যদি আপোনালোকে সন্মান কৰিব বিচাৰিছে তেতিয়াহ'লে আদিবাসী অসমত বসবাস কৰা আদিবাসীসকলক মাটি পাটা আৰু জনজাতিকৰণৰ মৰ্যাদা আৰু লগতে আমি কৈছো 6 শিডিউল এৰিয়াত আমাক আদিবাসীসকলক মাটি পাটা প্ৰদান কৰক আমাৰ চাহ শ্ৰমিকক মাটি পাটা প্ৰদান কৰক অনাতে কিন্তু আগন্তুক দিনত আমি চৰকাৰৰ এগেইনষ্টত ঘৰে ঘৰে চুকে কোণে ওলাই ইয়াৰ কাৰণে বাধ্য হ'ম আজি তেনেকুৱা হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ওলাই আহিছে গতিকে আমি দাবী উত্থাপন কৰিছো অতি শীঘ্ৰে চৰকাৰে যদি আমাৰ ব্যৱস্থা গ্ৰহণ নকৰে আজি বিৰছা মুণ্ডাৰ বংশধৰক আজি বঞ্চিত কৰিছে অসমত তেতিয়াহ'লে কেনেকৈ জনজাতিকৰণৰ দিৱস তেওঁলোকে পালন কৰিছে গতিকে অসমত বসবাস কৰা
বিৰছা মুণ্ডাৰ বংশধৰক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা দিয়া, তাৰপিছত তেওঁলোকে সন্মান জনাওক, নহ'লে কিন্তু তেওঁলোকৰ বিৰুদ্ধে আমি জংগী আন্দোলন কৰাৰ কাৰণে আজিৰ তাৰিখত আমি সকীয়াই দিছোঁ। বসবাস কৰা প্ৰতিজনে আমি সকীয়াই দিব বিচাৰিছোঁ আদিত্য ঠাকৰে ডাঙৰীয়াক, যে তেওঁৰ যোনটো নেকি ভেকু ভাওনা, আজি তেওঁলোকে কৈছে যে বীৰ বিৰছা মুণ্ডা জনজাতীয় গৌৰৱ দিৱস বুলি কৈছে আজিৰ তাৰিখত, আৰু তেওঁলোকে এই বংশধৰ হিচাপে তেওঁলোকে জনজাতি হিচাপে মৰ্যাদা লাভ কৰিছে। আজি অসমৰ বাহিৰত কি তেওঁলোকে মানে OBC হয় নেকি? অসমৰ বাহিৰত কি তেওঁলোকে মানে জেনেৰেল মানুহ হয় নেকি? আজি অসমত আমি গোটেই ভাৰতবৰ্ষত আমি জনজাতি লোক হয়। আজি আদিবাসী ট্ৰাইবেল মিনিষ্টাৰ কোন হয়? আজি জুৱেল ওৰাম হয়। গতিকে আমি এই জুৱেল ওৰাম বংশধৰ, গতিকে আমি কিয় আমি OBC হৈ থাকিম? গতিকে আমাক জনজাতি মৰ্যাদা প্ৰদান কৰক, আৰু আমি বাট ৰাইট হিচাপে আমি বিচাৰিছোঁ। গতিকে আদিত্য ঠাকৰে যদি ইয়াতে কোনোবা এটা ৰাজনৈতিক চক্ৰান্ত কৰিছে, তেতিয়াহ'লে কিন্তু তেওঁক আমি সকীয়াই দিছোঁ। ইয়াৰ বিৰুদ্ধে তেওঁৰ বিৰুদ্ধে আমি জংগী আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। We want justice! We want justice! We need our right! We need justice! Oh, yeah! ভাৰতৰ প্ৰধানমন্ত্ৰী যদি তেওঁ মিছা কথা ক'ব পাৰে, যিটো নেকি এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিব, যদি প্ৰধানমন্ত্ৰী যদি মিছা কথা ক'ব পাৰে, মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ কি আস্থা থাকিব? গতিকে আমি বিশ্বাস কৰিব পৰা নাই। তেওঁলোকে যি সিদ্ধান্ত যদি মৌখিক হৈ আছে, সেইটো প্ৰেক্টিকেলি কৰি দেখুৱাওক, অন্যথা এই বিজেপি চৰকাৰ এই প্ৰচেষ্টা আমি হাতত ল'বলৈ কৰিম। স্পষ্ট কথা। আমাৰ আদিবাসী ৰাজ্যত আমি No ST, no race! No ST, no race! Jagija, jagija! Jagija, jagija! Hey, Hongram Solise! Hey, Hongram Solise! हमें ST देना होगा! BJP go back! We want land पट्टा! We want land! नहीं तो असम गरम होगा! हमें जस्टिस चाहिए! न्याय अमक लगी बोय! We want ST! न्याय अमक लगी बोय! हमार दबे नहीं जो दबे! ইফালে মাটিৰ পট্টা দিব, যদি প্ৰধানমন্ত্ৰী যদি মিছা কথা ক'ব পাৰে, মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ কি আস্থা থাকিব? গতিকে আমি বিশ্বাসত ল'ব পৰা নাই, আৰু সেইকাৰণে চৰকাৰক আহ্বান জনাম যে আপোনালোকে যি সিদ্ধান্ত যিটো মৌখিক কৈ আছে, সেইটো প্ৰেক্টিকেলি কৰি দেখুৱাওক, অন্যথা এই বিজেপি চৰকাৰ স্পষ্ট কথা। Justice, justice! Justice, justice! No rest, no rest! No rest, no rest! Beti karo, beti karo! Beti karo, beti karo! Justice, justice! We want justice. Justice, justice! No justice, no race. No rest, no rest! No. BJP go back! Go back, go back! BJP go back! Go back, go back! Land pata! We want land pata! Land pata, land pata! हमें land pata होगा! हमें justice चाहिए! चाहिए, चाहिए! अमक लगी boy! लगी boy, लगी boy! We want ST! ST, ST! No ST, no race! No race, no race! No ST, no race! No race, no race! No justice, no race! No justice, no race! BJP go back! BJP go back! BJP sorry say! Hey Joy Joli say! Hey ho! Joy Ayako! No rest! No rest, no rest!
I'm sorry. Justice. We want justice. Justice no rest. Sasramik hokolor dainik mozuri 500 কোটি টাকা বৃদ্ধি করো। Sasramik hokolor dainik mozuri 500 কোটি টাকা বৃদ্ধি করো। আদিবাসী hokolor উপর থকন নীতি নচলিব। হয় আজি ভাৰতৰ আদিবাসীসকল অসমৰ আদিবাসীসকল চাহ শ্ৰমিকসকল আজি নিজৰ কাম বন্ধ কৰি পেলাই আজি মুছলপুৰ বাক্সা জিলাৰ এই মুছলপুৰ টাউনত ওলাই আহিবলগীয়া হৈছে নিজৰ হাজিৰা এৰি পেলাই তেওঁলোকে আজি নিজৰ অধিকাৰৰ কাৰণে মাত মাতিবলগীয়া হৈছে আজি অসম চৰকাৰক প্ৰত্যেকজন আদিবাসী চাহ শ্ৰমিকে আজি নিজে আজি আহি পেলাই চৰকাৰক আমি দাবী জনাবলগীয়া হৈছে আৰু এই দাবীবোৰ কি এই দাবী হ'ল যে আমাৰ যে জনজাতিকৰণ আজি অসম চৰকাৰে বাৰম্বাৰ আমাক জনজাতিকৰণ দিয়া যাব বুলি আমাক যি ঠগি আছে এই ঠগ প্ৰবঞ্চনাৰে আমাক যি চৰকাৰখনে কৰি আছে এই পৰা শান্ত নাথাকি আজি আদিবাসী চাহ শ্ৰমিকসকলে ওলাই আহিছে আমি দাবী জনাব বিচাৰিছো যে অতি শীঘ্ৰে আদিবাসীসকলক অনুসূচীকৰণৰ ব্যৱস্থা কৰিব লাগে আৰু যিসকলক জনজাতিকৰণৰ মৰ্যাদা দিবলৈ আছে তেওঁলোকক অতি শীঘ্ৰে জনজাতিকৰণ কৰিব লাগে বুলি লগতে চাহ শ্ৰমিকসকলক দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে আজি আমাৰ চাহ শ্ৰমিকসকলে ইমান কষ্ট কৰি পেলাই মাত্ৰ 250 টকা অসমত 250 টকা মাত্ৰ বেতন পাই আছে দৈনিক মজুৰি এইটো বৃদ্ধি কৰিব লাগে বুলি আজি আমাৰ প্ৰত্যেকজন চাহ শ্ৰমিক ভাই ভনীসকলে আজি ওলাই আহি পেলাই দাবী জনাই আছে আজি দাবী জনাই আছে আমাক মাটিৰ অধিকাৰ দিব লাগে যি সময়ত অসমত ৰামদেৱ বাবা শ বিঘা ভূমি দিব পাৰিছে যি সময়ত অসমক পুঁজিপতিসকলক ভূমি দিব পাৰিছে যি সময়ত অসমত হাজাৰ হাজাৰ ভূমি কেলেংকাৰীৰ কথা আমি শুনিব পাৰিছো আৰু অসমৰ মুখ্যমন্ত্ৰীৰ নামত লগতে অসমৰ মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকৰ নামত ভূমি ক্ৰয় কৰাৰ আমি কথা যেতিয়া শুনি থাকো এনেকুৱা সময়ত অসমৰ এই খিলঞ্জীয়া আদিবাসী চাহ শ্ৰমিকসকলক 1 ইঞ্চি ভূমি দিবৰ কাৰণে আজি ইমান আমাক আন্দোলন কৰিবলগীয়া হৈছে এইটো লাজৰ কথা হয় তাৰ কাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই হওক সদৌ অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদ সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি আৱাকে ধৰি বিভিন্ন দল সংগঠন আৰু গোটেই আদিবাসী ৰাইজ আজি ওলাই আহিছে এই আন্দোলন চলি থাকিব যেতিয়ালৈকে আমাৰ অধিকাৰ আমি নাপাম এই আন্দোলন চলি থাকিব আমাক ভাগ বিভাজন কৰিবলৈ কাৰণে যিমানে ষড়যন্ত্ৰ কৰক এই ষড়যন্ত্ৰত কিন্তু আমি লিপ্ত হ'ব নোৱাৰো আৰু এই ষড়যন্ত্ৰই আমাৰ আন্দোলনটো নস্যাৎ কৰিব নোৱাৰে তাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছো যে আপোনালোকে ইমিডিয়েটলি আমাৰ এই দাবীসমূহ পূৰণ কৰাৰ কাৰণে যি বিল ল'ব লাগে যি আইন প্ৰণয়ন কৰিব লাগে সেইখিনি চিন্তা চৰ্চা কৰক আমাক ঠগবাজ কৰি পেলাই আৰু বাৰম্বাৰ ইলেকশ্যনৰ নামত আপোনালোকে আমাক কিছুমান প্ৰতিশ্ৰুতি দি পেলাই ৰাখিলে নহব এতিয়া আদিবাসী জাগিছে আৰু এই আদিবাসী যি জাগিছে এই আৰু শান্ত হৈ নাথাকে এই চাহ শ্ৰমিক যি জাগিছে এই চাহ শ্ৰমিকে শান্ত হৈ নাথাকে তাৰ কাৰণে এই ঐক্য ভাবে আমি যি আন্দোলন কৰি আছো এই ঐক্যটো আমাৰ সদায় জীয়াই থাকিব আৰু যেতিয়ালৈকে আমাৰ প্ৰাপ্য আমি নাপাম তেতিয়ালৈকে আমাৰ সংগ্ৰাম চলি থাকিব ধন্যবাদ